নমস্কাৰ দশম শ্ৰেণীৰ সকলো পৰীক্ষাৰ্থীলৈকে মই মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছো মই টেষ্ট পেপাৰ সলিউশন সিৰিজৰ ইতিমধ্যে প্ৰথমটো ভিডিঅ' তোমালোকক দিছিলো আজি তাৰ দ্বিতীয়টো ভিডিঅ' আগবঢ়াবলৈ লৈছো আজিৰ ভিডিঅ'টোত আগবঢ়াবলৈ লোৱা প্ৰশ্ন দুটা হৈছে সমাস আৰু সন্ধি মই কেবাখনো বৰ্ডৰ প্ৰশ্ন কাকতৰ পৰা বাছি লৈছো কেইটামান শব্দ প্ৰথমে মই সমাস দেখাবলৈ লৈছো ব্যাস বাক্য সহ সমাসৰ নাম লিখা এনেকৈ প্ৰায় আহে প্ৰশ্ন তাৰে প্ৰথমটো হৈছে উৰাজাহাজ উৰাজাহাজটো হ'ব উৰাজি জাহাজ ব্যাস বাক্য হ'ব উৰাজি জাহাজ এটো সমাস হ'ব কৰ্মধাৰয় সমাস মই ইতিমধ্যে কেইবাটাও ভিডিঅ' যোগেদি তোমালোকক এইখিনি শিকাইছিলো কি কেনেকুৱা কি এনেকৈ যদি আমি প্ৰশ্ন সুধো হেতু তেতিয়া উত্তৰটো পালেই হ'ব কৰ্মধাৰয় সমাস বিশেষ্য আৰু বিশেষণ লগ হৈ যি সমাস হয় হেতু কৰ্মধাৰয় সমাস পিছৰটো আছে মাতৃভক্তি এটো হ'ব মাতৃলৈ ভক্তি ইয়াত লৈ বিভক্তিটো উঠি গৈছে হেতু হ'ব তৎপুৰুষ সমাস তাৰ পিছত আছে পঞ্চাঙ্গুল পঞ্চ মানে 5 গতিকে সংখ্যাবাচক শব্দ থাকিলেই হেতু দ্বিগু সমাস হ'ব পঞ্চ আঙুলিৰ সমাহাৰ এটো হ'ব দ্বিগু সমাস ত্ৰিফলা একে ত্ৰি মানে 3 ত্ৰিফলা তিনিটো সংখ্যাবাচক হেকাৰণে এটো হ'ব দ্বিগু সমাস তিনি ফলৰ সমাহাৰ এটো হ'ব দ্বিগু সমাস ৰাধা কৃষ্ণ দুইটাই বিশেষ্য ৰাধা আৰু কৃষ্ণ এটো হ'ব দুইটা বিশেষ্য পদ থাকিলে এটো হ'ব দ্বন্দ্ব সমাস সিংহাসন সিংহ অঙ্কিত আসন কেনেকুৱা আসন সিংহ অঙ্কিত আসন গতিকে এটো কৰ্মধাৰয় সমাস হ'ব
পিছৰটো আছে বৃকুদৰ 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 বৃক নামে অগ্নি আছে বৃক নামে অগ্নি আছে উদৰত যাৰ বৃক নামে অগ্নি আছে উদৰত যাৰ বৃকুদৰ আমি এটো বৃকুদৰ পালো কিন্তু বৃকুদৰ শব্দটোৱে আকৌ কাক বুজায় ভীমক বুজায় গতিকে এনেকুৱা সমাসবোৰ কি হ'ব বহুব্ৰীহি সমাস বহুব্ৰীহি মই সমাসটো আৰু লিখি দিয়া নাই তোমালোকে লিখি লবা তাৰ পিছত আছে বৃকুদৰৰ পিছত সমসাময়িক সমসাময়িক মানে একে সময়ৰ সমসাময়িক একে সময়ৰ বা সমসাময়ৰ একে লিখিলেও হ'ব সম লিখিলেও হ'ব এটো হ'ব অব্যয়ীভাৱ সমাস তেল পানী দুইটাই বিশেষ্য তেল আৰু পানী দুইটাই বিশেষ্য পদ হেতু হ'ব দ্বন্দ্ব সমাস তেল পানীৰ পিছত ৰাম লক্ষ্মণো একেই ৰাম আৰু লক্ষ্মণ ৰাম আৰু লক্ষ্মণ এটো হ'ব দ্বন্দ্ব সমাস পদ্মনাভ পদ্ম আছে নাভিত যাৰ পদ্ম আছে নাভিত যাৰ এটো হ'ব বহুব্ৰীহি সমাস পদ্মনাভৰ পিছত আছে মহাপুৰুষ মহান যি পুৰুষ কেনেকুৱা পুৰুষ বুলি সুধিলে আমি কেনেকুৱা পুৰুষ পাম মহান যি পুৰুষ বিশেষ্য আৰু বিশেষণ লগ হৈছে গতিকে এটো হ'ব কৰ্মধাৰয় সমাস তাৰ পিছৰটো ত্ৰিনয়ন মানে মই ইতিমধ্যে কৈছো ত্ৰি মানে তিনি
তিনি নয়নৰ সমাহাৰ এটো হ'ব দ্বিগু সমাস ছাত্ৰ ছাত্ৰী ছাত্ৰও বিশেষ্য ছাত্ৰীও বিশেষ্য ছাত্ৰ আৰু ছাত্ৰী হ'ব ব্যাস বাক্য ছাত্ৰ আৰু ছাত্ৰী এটো হ'ব দ্বন্দ্ব সমাস ছাত্ৰ ছাত্ৰীৰ পিছত যথা শক্তি যথা শক্তিৰ ব্যাস বাক্য হ'ব শক্তি অনুসাৰে এটো হ'ব অব্যয়ভাৱ সমাস গড়মিল এটো এনেকৈ আছে নাই মিল মানে নয়াৰ্থক শব্দত নিগেটিভ অৰ্থত নাই মিল এটো হ'ব নয়ে তৎপুৰুষ যধা মূৰ্খ যধা মূৰ্খটো ব্যাস বাক্য এনেকৈ লিখিলে হ'ব গাধৰ দৰে মূৰ্খ যি বহুব্ৰীহি সমাস তাৰপিছত পুণ্ডৰীকাক্ষ পুণ্ডৰীকৰ নিচিনা অক্ষিজাৰ পুণ্ডৰীকৰ নিচিনা অক্ষী যাৰ এটো হ'ব বহুব্ৰীহি পঞ্চতীৰ্থ পঞ্চ মানে 5 পঞ্চতীৰ্থৰ সমাহাৰ এটো হ'ব দ্বিগু সমাস পঞ্চতীৰ্থৰ পিছত বনভোজ বনত খোৱা ভোজ
কৰ্মধাৰয় সমাস তাৰপিছত আছে পঞ্চনদ পঞ্চনদীৰ সমাহাৰ পঞ্চনদৰ লিখিলেও হ'ব পঞ্চনদৰ সমাহাৰ দ্বিগু সমাস তাৰপিছতো আছে বিনা পানী পানী মানে হাত বিনা আৰু বিনা পানী বিন আছে বিন বা বিনা লিখিলেও হ'ব আছে পানীত যাৰ এইটো বহুব্ৰীহি সমাস পুৰী মানে নগৰ এইটো ব্যাস বাক্য এনেকৈ লিখিলে হ'ব স্বৰ্ণ খচিত পুৰী কৰ্মধাৰয় সমাস কৰ্মধাৰয় স্বৰ্ণপুৰীৰ পিছত আছে গুৰু শিষ্য গুৰু আৰু শিষ্য গুৰু আৰু শিষ্য দুইটাই বিশেষ্য গতিকে এইটো হ'ব দ্বন্দ্ব সমাস গুৰু শিষ্যৰ পিছত মৌচাক মৌৰ চাক ব্যাস বাক্য হ'ল এইটো আৰু ইয়াত ৰটো উঠি যোৱাৰ কাৰণে এইটো হ'ব তৎপুৰুষ সমাস বিভক্তি উঠি গৈছে তৎপুৰুষ মৌচাকৰ পিছত নৱৰত্ন নৱৰ মানে নৱৰত্নৰ সমাহাৰ দ্বিগু সমাস কোলা কণীয়া হ'ব কোলাৰ দৰে কাণ যাৰ কোলাৰ দৰে কাণ যাৰ কোলা কণীয়া এইটো হ'ব বহুব্ৰীহি সমাস দম্পতি আছে দম্পতিটো হ'ব জায়া আৰু পতি জায়া মানে পত্নী জায়া আৰু পতি এইটো হ'ব দ্বন্দ্ব সমাস মই বাছি লোৱা ব্যাস বাক্যসহ সমাসৰ নাম লিখা বাছি লোৱা শব্দখিনি আছিলে ইমানেই এতিয়া তোমালোকক মই সন্ধি ভাঙা আৰু পতা তাৰো কেইটামান দি দিছোঁ
সন্ধি ভাঙা আৰু পাতা সন্ধি ভাঙা আৰু পাতা তাৰে প্ৰথমটো যথাৰ্থ এটো কেবাখনো বৰ্ডত আহিছে যথাৰ্থ এটো হ'ব যথাযোগ অৰ্থ যথাৰ্থ নাবিক নৌ যোগ ইক উচ্ছেদ উদ যোগ ছেদ উদ্যোগ নতি আছে এটো পাতিবলৈ দিছে উদ্যোগ নতি এটো হ'ব উন্নতি যোগযোগ ঈশ্বৰ যোগযোগ ঈশ্বৰ যোগেশ্বৰ সংস্কাৰ হ'ব সমযোগ এটো ব্যঞ্জন চিন দিবই লাগিব ব্যঞ্জন সন্ধিত সমযোগ কাৰ সংস্কাৰৰ পিছত আছে গায়ক গৈ যোগ অক গৈযোগক সংস্কৃতি এটো কেবাখন বৰ্ডত আহিছে সংস্কৃতি সমযোগ কৃতি সংস্কৃতি তাৰপিছত জলাঞ্জলি জল যোগ অঞ্জলি জলাঞ্জলি তাৰপিছত জলাঞ্জলিৰ পিছত আছে হিতৈষী এটো হ'ব হিত যোগ এষী হিতৈষী আৰু দুটামান আছে সমন্বয় হ'ব সমযোগ অন্যয় সমন্বয়ৰ পিছত ইত্যাদি ইতি যোগ আদি অতি যোগ ইন্দ্ৰিয় দিছে অতীন্দ্ৰিয় হ'ব এটো অতীন্দ্ৰিয় ইয়াত অতিটো দীৰ্ঘই হ'ব হস্ৰই আৰু অতি বুলি কওঁতে আমাৰ হস্ৰই আছে হস্ৰইকাৰ আৰু হস্ৰই মিলি দীৰ্ঘই হৈছে অতীন্দ্ৰিয় উমানন্দটো আহিছে কেইবাখন বৰ্ডত
উমা যোগ আনন্দ উমা যোগ আনন্দ উমানন্দ তাৰপিছত আছে স্বাধীন স্বাধীন এইটো হ'ব স যোগ অধীন স যোগ অধীন হিমালয় হিমালয় হিম যোগ আলয় দিগন্ত দিগন্ত হ'ব দিক ব্যঞ্জন চিন যোগ অন্ত মহোৎসৱ মহোৎসৱ মহাযোগ উৎসৱ মহোৎসৱৰ পিছত আছে নমস্কাৰ নমস্কাৰ এইটো বিসৰ্গ সন্ধি নমঃ যোগ কাৰ নমস্কাৰ নমস্কাৰৰ পিছত শৰানন শৰাননটো হ'ব সৎ মূৰ্ধন্যত ব্যঞ্জন চিন যোগ আনন তাৰপিছত গ্ৰন্থাগাৰ গ্ৰন্থাগাৰ এইটো হ'ব গ্ৰন্থ যোগ আগাৰ পৰীক্ষা পৰীক্ষা হ'ব পৰি ইয়াত হস্যইকাৰ হ'ব পৰি যোগ এফালে দীৰ্ঘই ক্ষয়তাকাৰে ক্ষয় পৰীক্ষা নন্দোৎসৱ 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 হ'ব নন্দ যোগ উৎসৱ নন্দ যোগ উৎসৱ এইটো আছে তদুপৰি 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 হ'ব তৎ যোগ উপৰি তৎ যোগ উপৰি আৰু এটা শেষৰটো আছে ভাস্কৰ 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 হ'ব ভাস বিসৰ্গ সন্ধি ভাস যোগ কৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ আজি ভিডিঅ'ত দিবলগীয়া শব্দ আছিলে ইমানখিনিয়ে মই ক্ৰমান্বয়ে আৰু প্ৰশ্ন উত্তৰ তোমালোকলৈ দি যাবলৈ চেষ্টা কৰিম এই সিৰিজটোত যিমান পাৰোঁ মই সোনকালে দিবলৈ চেষ্টা কৰিম তোমালোকে চাই থাকিবা আছামিজ পাঠশালা পুনৰ সকলোলৈকে ধন্যবাদ জনাই আজি ভিডিঅ' সামৰিছোঁ ধন্যবাদ